নমস্কাৰ চন্দ্ৰৰ মূৰ্ছনালৈ প্ৰত্যেককে স্বাগতম জনাইছো। পাঠ কৰিবলৈ লৈছো নাহৰৰ নিৰিবিলি ছাৰ ২৬ নম্বৰ খণ্ডৰ ৬ষ্ঠ অংশ। বেৰত শিশু কৃষ্ণই বগী গাই এজনীৰ গাত ভেজা দি বাঁহী বজাই থকা দৃশ্যৰ কেলেণ্ডাৰ এখন, চুক এটাত থাপনা এখন, ধূপ জ্বলি ছাই ওলমি আছে। কোঠাৰ পৰা ধূপৰ সুগন্ধি মাৰ যোৱা নাই। চাকি এগছ স্থাপনাত জ্বলি আছে। এটা মূঢ়া আছে, যিটোত মেট্ৰন বাইদেউ বহিছে। বিচনাত বগাত নীলা আচপৰা পৰিষ্কাৰ বিচনা চাদৰ। গাৰুটোৰ গিলিপো একেই। একমাত্ৰ খিৰিকীখনত দুৱাৰৰ দৰে নীলা বগা ফুলৰ পৰ্দা। খিৰিকীৰ মাজত বগা নেটৰ পৰ্দা এখন। কোঠালিটোত পৰিচ্ছন্নতা আৰু শান্তি একেলগে যেন বিৰাজ কৰিছে। মানুহ এজনৰ বাসস্থানেই মানুহজনৰ ৰুচিৰ মনৰ দাপোন। অত্যাধিক বিলাসী বস্তুৰে সজ্জিত কোঠাটো সেয়ে কেতিয়াবা অৰুচি প্ৰকাশ পায়। এবাৰ প্ৰত্যুতে এজন প্ৰখ্যাত ব্যৱসায়ীৰ ঘৰলৈ গৈ ভাস্বতীক অভিজ্ঞতা কৈছিলহি। ভাস্বতীয়ে সুধিছিল, শুনিছোঁ তেওঁৰ ঘৰটো হেনো চাবলগীয়া, কি দেখিলা কোৱাচোন? প্ৰত্যুতে নিৰ্বিকাৰ ভংগীত ক'লে, হয় নেকি? মই আকৌ সেইটো দেশী বিদেশী বিখ্যাত কোম্পানীবোৰৰ শ্ব'ৰুম বুলিহে ভাবিছিলোঁ। যা, কি কোৱাহে? এবাৰ আমাৰ লগৰ ল'ৰা এটা গৈ কৈছেহি নহয়, সি হেনো ভিতৰত সোমাই থৰ লাগিল। লাগিবতো, বিদেশী চোফা, বিদেশী কাৰ্পেট, সোণৰ দৰে জিলিকি থকা মোৰ্দাবাদী ফুলৰ টাব, মাৰ্বলৰ মজিয়া, মুঠৰ ওপৰত তেওঁৰ ধনৰ অহংকাৰ গেটৰ মুখৰ পৰাই প্ৰকাশ পাই গৈছে। ইটোতকৈ সিটো চৰা, কিন্তু মনৰ অহংকাৰ ক'তো নাই। মানে? ভাস্বতী আচৰিত হৈ গৈছিল। ঘৰটোত কাৰো লাৱনীহাতৰ পৰশ নাই। মালীয়ে ফুল কৰিছে, ছিজন ফ্লাৱাৰ। বাগিচাত পাইন, চাইকাছ, দুজোপামান দেৱদাৰু। দেৱদাৰুবোৰ ববকাট চুলিৰ ছোৱালীৰ দৰে সমানে ডালপাত কটা। বুজিছা, সিদিনা বন্ধু মিহিৰ গগৈৰ জাজিৰ ঘৰলৈ গৈছিলোঁ। পদূলি মুখত দুজোপা নাহৰ, জাতি বাঁহৰ ধুনীয়াকৈ বোৱা জেওৰাৰে বাৰীখন বেৰা, জবা ফুলৰ হেজ, নঙলা খুলিয়েই দীঘলীয়া বাট। শেৱালি দুজোপা এনেকুৱাকৈ ফুলিছে যেন দুজোপা কাঞ্চন জংঘা। পদূলিৰ পৰা ঘৰলৈ যোৱা বাটটোৰ দুকাষে ঘনকৈ খৰিকা যায়। বাৰাণ্ডাত ককা দেউতাকে দীঘল পাইপ লগাই হুকাহুপি আছে আৰামী চকীত বহি। চোৰাঘৰত ভনীয়েকৰ হাতৰ চিলাইৰ কাম কি চাবা? বুজিলোঁ, তুমি ইমানকৈ ঘৰবোৰ চোৱা বুলি ভবাই নাছিলোঁ। মিহিৰৰ ভনীয়েকজনী ধুনীয়া নেকি? কিয়, হিংসা লাগিছে? ধুনীয়া, তাইক চাই ভাবিছিলোঁ তোমাক নোপোৱা হ'লে তাইৰ প্ৰেমত পৰিলোহেঁতেন। ভাস্বতীয়ে কপট খঙত প্ৰদ্যুতক ঠেলা মাৰি কৈছিল, যোৱা না তাইৰ ওচৰলৈ। পিছে কিয় আহিলানো? মেট্ৰন বাইদেৱে নীৰৱতা ভংগ কৰিলে। তেওঁ ইতিমধ্যে মাজতে বহাৰ পৰা উঠি গৈ প্ৰসাদৰ দুখিলা পাত পানী দুগিলাচৰ সৈতে ট্ৰে এখনত আনি সিহঁত দুজনীৰ সন্মুখত ধৰিলেহি। ভাস্বতীৰ লাজ লাগিল। কিয় যে তাই মাজে মাজে আনমনা হৈ যায়। বাইদেউ, আপোনাৰ কোঠালিটো আজিহে ভালকৈ দেখিছোঁ। আপোনাৰ মনটোৰ দৰে ধুনীয়া আপোনাৰ কোঠাটো। ভাস্বতীয়ে অপ্ৰস্তুত হৈ ক'লে। লুৎফাই শলাগিলে। হয় বাইদেউ, মই ইমান পৰে তাকে চাই আছোঁ। হয় নেকি? মোৰ কোঠাটো চাই অলপ সময় বহি থাকিবলৈ সেইবাবে আহিলা? মিচিকীয়া হাঁহিৰে মেট্ৰন বাইদেৱে ক'লে। হয়, মানে নহয়, আচলতে এনেই ভাবিলোঁ, আপোনাক দুদিনমান দেখা নাই যে, সেইবাবে। ভাস্বতীয়ে জিভা কামুৰি ক'লে।
অকলশৰীয়া মেট্ৰন এজনীৰ তোমালোকৰ দৰে খবৰ লওঁতা আছে বাবেই ইয়াত আছোঁ বুজিছা। বাইদেউ, আপুনি কিয় বিয়া নকৰালে বাৰু? ভাস্বতীৰ মুখৰ পৰা অতৰ্কিতে প্ৰশ্নটো ওলাই আহিল। লগে লগে ভাস্বতীয়ে অনুশোচনাত ভুগি ক'লে, মানে বাইদেউ ক্ষমা কৰিব, আপোনাৰ নিজস্ব কথা এয়া, কিন্তু এদিনটো আপুনি এই হোষ্টেল এৰিব লাগিব। ঘূৰি যাবলৈ আপোনাৰ এটা ঠিকনা, কোনো আপোনজন নালাগিব জানো? লুৎফা এবাৰ ভাস্বতী এবাৰ মেট্ৰন বাইদেউৰ মুখলৈ চাই অস্বস্তিত চট ফটাবলৈ লাগিল। নীৰৱতাৰে পাৰ হ'ল কিছু সময়। এইবাৰ মেট্ৰন বাইদেৱে ক'লে, আৰু 4 বছৰৰ পিছত মই 60 বছৰত ভৰি দিম। মোক অনুগ্ৰহ কৰি ইউনিভাৰ্চিটিয়ে ৰাখিছে। 4 বছৰৰ পিছত মই ইয়াৰ পৰা যাব লাগিব। এই ইউনিভাৰ্চিটিত 20 বছৰ পাৰ কৰিলোঁ। তেতিয়া প্ৰথম বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিলহে। এটা অস্থায়ী ছোৱালী হোষ্টেল হৈছিল ইউনিভাৰ্চিটিৰ কাষত। মই দৰখাস্ত কৰিছিলোঁ। তেতিয়াই মোক এই কামটো দিছিল। চকুৰ আগত মই ইউনিভাৰ্চিটিখন ডাঙৰ হোৱা দেখিলোঁ। সময় সলনি হোৱা দেখিছোঁ। 35-36 বছৰ বয়সত মাইকী মানুহ এজনী গাভৰু হৈ নাথাকে জানো? কিন্তু মই তেতিয়াৰ পৰা সন্ন্যাসিনী হৈছিলোঁ। হোষ্টেলৰ উত্তাল লেজাক যৌৱন চম্ভালিবলৈ মই সন্ন্যাসী হোৱাটো জৰুৰী আছিল। বহুপৰ মনে মনে থকা লুৎফাই এইবাৰ মাত লগালে, বাইদেউ, সেইদিনাৰ কথাৰ বাবে বৰ দোষী দোষী ভাৱ এটা হৈ আছে মোৰ। সঁচাকৈয়ে আপোনাৰ বিষয়ে মই নাজানো। আপোনাৰ দেউতাকে আপোনাক অৱহেলা কৰাৰ কথাও মই নাজানো। মই আপোনাৰ অন্তৰত আঘাত অজানিতে দিয়াৰ বাবে ক্ষমা কৰিব। বাইদেৱে হাঁহি মাৰি ক'লে, মই সেইবোৰ একো মনত লৈ থকা নাই। মুঠৰ ওপৰত তোমালোকে জানিবা, হোষ্টেলৰ ৰখীয়া তিৰোতা মানুহবোৰৰ ভিতৰত একোখন মৰুভূমি থাকে। শিক্ষানুষ্ঠানবোৰত ছোৱালী হোষ্টেল চলাবলৈ অকলশৰীয়া মাইকী মানুহ পচন্দ কৰে। এক প্ৰকাৰে ভাল। অকলশৰীয়া মতা মানুহ সমাজত জীয়াই থকা সহজ। মাইকী মানুহৰ বাবে ই কচাইখানাত মৃত্যুলৈ ৰৈ থকা ছাগলীবোৰৰ দৰে। যিকোনো সময়ত সমাজৰ দাগখনে তোমাৰ ডিঙিত খাপ মাৰিব পাৰে। মোৰ দদাইদেউ এজন আছে বুজিছা। তেওঁ একমাত্ৰ মোৰ আপোন মানুহ। তেওঁৰ আকৌ 10 বছৰমান আগে ঘৈণীয়েক ঢুকাল। ল'ৰা এটাই শ্বিলঙত কাম কৰি থাকোঁতেই খাচী আনি বিয়া কৰালে। আৰক্ষী ঘৰমুৱা নহ'ল। 2জনী ছোৱালী বিয়া দিলে। এজনী পঞ্জাবী মানুহ এজনে বিয়া কৰালে। দিল্লী নে হাৰিয়ানা ক'ৰবাত থাকে। ইজনী ছোৱালীক স্কুলৰ শিক্ষক এজনে বিয়া কৰাইছে। দদাইদেৱে মদ আৰু জুৱাত জীৱনটো নিপাত কৰিছে। কেতিয়াবা মাষ্টৰ জোঁৱাই আৰু কেতিয়াবা মোৰ ওচৰলৈ আহে পইচা বিচাৰি। মই জানো তেওঁ মোৰ খবৰ ল'বলৈ নাহে। তথাপিও তেওঁ আহিলে মোৰ ভাল লাগে। মোৰ একমাত্ৰ আপোন মানুহ তেওঁ। তেওঁ মদ খাব বুলি জানিও মই তেওঁক পইচা দিওঁ। বিমুখ কৰিলে জানো চা বেয়া পায়। সকলোৱে দদাইদেউক সহানুভূতিৰে চায়। অকলশৰীয়া মতা মানুহ যে। ভাবাচোন, অকলশৰীয়া মাইকী মানুহ এজনীয়ে এয়া কৰিলে সমাজখনে শুদাই এৰিবনে? দদাইদেউ হেনো চুলাই বেচা মানুহ এজনীৰ ঘৰতো মাজে মাজে থাকে। পিছে কোনো মানুহে একো নকয়, দুখহে কৰে। বেচেৰা অকলশৰীয়া বুলি তেওঁক মাফ কৰি দিয়ে। ভাবাচোন, এজনী অকলশৰীয়া তিৰোতাৰ ঘৰলৈ যদি নিতৌ কোনো পুৰুষ আহে, জীয়াই জুইত নুপুৰিবনে বাৰু? গতিকে এই স্থানত ইমান বছৰে মই সুৰক্ষা পালোঁ। উভতি কলৈ যাম ক'ব নোৱাৰোঁ। দদাইদেউৰ ওচৰলৈতো যাব নোৱাৰোঁ। ভাস্বতীয়ে পুনৰ নিসংকোচে সুধিলে, বাইদেউ, সেইবাবেই মই সুধিছিলোঁ, আপুনি ভৰ যৌৱনত এই হোষ্টেল ৰখীয়াৰ নিৰহ জীৱন বাছি লোৱাতকৈ কিয় সংসাৰ নকৰিলে?
বাইদেউ গম্ভীৰ হৈ গ'ল। কিন্তু পিছ মুহূৰ্ততেই তেওঁ মিচিকীয়া হাঁহিৰে ক'লে, তোমালোকক ৰখিবলৈকে বিয়া নহ'লো। মই ইয়াৰ পৰা কলৈকো যাব লগা নহয় আকৰি ছোৱালী। ভগৱানক সদায় মই প্ৰাৰ্থনা কৰোঁ মোৰ মৰা শৱটো যাতে চিধা ইয়াৰ পৰা শ্মশানলৈ যায়। ছোৱালীবোৰে মৰমেৰে মোৰ মৰা শৱত ফুল দিব, কোনোবাই হয়তো দুটোপাল চকু পানীও পেলাব। ইয়াতকৈ আৰু কি লাগে? তেজ মঙহৰ সম্পৰ্ক আপোন নহ'বও পাৰে। তোমাৰ বাবে যাৰ অন্তৰৰ পৰা আপোনা আপুনি আৱেগৰ সোঁত চকুৰে বৈ আহে, তেওঁতকৈ পৃথিৱীত কোনো আপোন নাই, নহয় জানো? সেইবাবেই কৈছোঁ, লুৎফা, তুমি এনেই চিন্তা কৰিছা। তোমালোকক মই বেয়া কেতিয়াও পাব নোৱাৰোঁ। এক ৰহস্যময় উগুল থুগুল মনেৰে ভাস্বতী আৰু লুৎফা মেট্ৰনৰ ৰুমৰ পৰা নীৰৱে বিদায় লৈ ওলাই আহিছিল। মেট্ৰনৰ দৰে ৱাৰ্ডেন বাইদেউৰ জীৱনো নিশ্চয় সংঘাত যন্ত্ৰণাৰে দগ্ধ। জীৱন যৌৱন জলাঞ্জলি দি সমাজৰ ভয়ত নিঃসংগ জীৱন যাপন কৰা এই অকলশৰীয়া নাৰীবোৰৰ মনোবেদনা হাঁহিৰ আঁৰত লুকাই থাকে। ভাস্বতীয়ে লুৎফালৈ চাই ক'লে, ৱাৰ্ডেন বাইদেৱে খং কৰিলেও আমি বেয়া পাব নালাগে লুৎফা। আমি যদি এওঁলোকক নুবুজো কোনে বুজিব? লুৎফাই ভাস্বতীৰ কথাত হয়ভৰ দিলে। কিন্তু মেট্ৰন বাইদেউ দেউতাকৰ প্ৰসংগত ইমান স্পৰ্শকাতৰ কিয়? কি হৈছিল বাৰু? লুৎফাৰ মনৰ পৰা এই প্ৰশ্নৰ কৌতূহল নিবৃত্তি নহ'ল। আজিলৈ ইমানেই। ধন্যবাদ।